এইখিনিতে আমি ক'ব লাগিব যে BPFৰ যি মনোভাৱ আছিল কিন্তু আজি সকলোৱে এই মনোভাৱটো প্ৰতিফলিত হৈছে আৰু আমি জানো এই BTC গঠন হোৱাৰ পিছত ইয়াত অকল স্লোগানহে আছিল সমমৰ্যাদা সম অধিকাৰ সম বিকাশ কিন্তু আমি প্ৰকৃততে যাওঁ কোনো এটা জাতিয়ে সম অধিকাৰ বা সম মৰ্যাদা পোৱা নাই আৰু এই মনোভাৱটো আগৰ পৰাই আছিলে আৰু এতিয়া এই জনজাতিকৰণৰ ক্ষেত্ৰত এইটো আমাৰ প্ৰতিফলিত হৈছে এইকাৰণে আমি BPF চৰকাৰক উকিনো দিছোঁ যদিহে এই নীতি এখেতসকলে প্ৰত্যাহাৰ নকৰে আগন্তুক দিনবিলাকত BPF চৰকাৰৰ কাৰণে অসুবিধা হ'ব পাৰে।